চোৱা কঠিন এই কঠিন শব্দটোৰ হিন্দী অৰ্থ কি হ'ব জানানে তোমালোকে এই কঠিন শব্দৰ অৰ্থ হ'ব মুস্কিল বা কঠিন বুলিও কোৱা হয় যেনে আমি কি কৰিম এতিয়া যদি কথা এটা অসমীয়াত যদি ক'ব খোজো কিবা কথা এটা যেনে দিলো মই চোৱা তাইক বুজি পোৱাটো বহুত কঠিন এই কথাক যদি তোমালোকে হিন্দীতে ক'ব বিচাৰা তেন্তে উसे समझ पाना बहुत कठिन है বুজি পালানে ইয়াত চোৱা বুজি পোৱা মানে समझ पाना বুলি মই দিছো বহুত কঠিন মানে বহুত কঠিনে দিছো দেই আকৌ চোৱা এটা দিছো বাক্য ইমান ৰ'দতে খোজকাঢ়ি যোৱা টান হ'ব এই কথাষাৰক যদি হিন্দীত ক'ব বিচাৰা इतने धूप में पैदल चलना बहुत मुश्किल होगा বুজি পালানে ইয়াত চোৱা ইমান ৰ'দত মানে इतने धूप में বুলি দিছো মই খোজকাঢ়ি মানে पैदल चलना টান হ'ব মানে মুশকিল होगा বুজি পালানে ইমান ৰ'দতে খোজকাঢ়ি যোৱা টান হ'ব মানে इतने धूप में पैदल चलना बहुत मुश्किल होगा এইদৰে ক'ব লাগিব বুজি পালানে কথাটো সো আকৌ এটা বাক্যৰে মই বুজাই দি আছো এই মুশকিল শব্দটো পালাটো বুজি পালাটো মুশকিল মানে কঠিন টান বুলি কোৱা হয় দেই আকৌ এটা শব্দ দিছো চোৱা বিপদ এই বিপদৰ হিন্দী অৰ্থ কি হ'ব জানানে তোমালোকে বিপদক হিন্দীতে কোৱা হয় মুসিবত বা খতৰা বুলি কোৱা হয় যেনে উদাহৰণস্বৰূপে আমি যদি অসমীয়াত বাক্য এটা ক'ব খোজো বা কথা এষাৰ যদি ক'ব খোজো যে তাত মোৰ কিবা বিপদ হ'ব নেকি কাৰোবাক যদি এইদৰে ক'ব খোজা আৰু এই কথাক যদি আকৌ হিন্দীৰে ক'ব খোজা তেন্তে क्या वहाँ मुझे कोई खतरा होगा এইদৰে আমি ক'ম ইয়াত চোৱা তাত মোৰ মানে वहाँ मुझे বিপদ হ'ব মানে खतरा होगा তাত মোৰ কিবা বিপদ হ'ব নেকি মানে क्या वहाँ मुझे कोई खतरा होगा এইদৰে আমি ক'ব লাগিব বুজি পালানে আকৌ এটা বাক্য দি বুজাই দি আছো তোমালোকক হে ভগৱান তেওঁৰ যাতে কোনো বিপদ নহয় যদি এইদৰে কাৰোবাক ক'ব খোজা তেন্তে হে ঈশ্বৰ উसे कोई मुसीबत ना हो এইদৰে আমি ক'ম ইয়াত চোৱা হে ভগৱান মানে হিন্দীত হে ঈশ্বৰ বুলি মই ক'লো কোনো বিপদ মানে कोई मुसीबत নহয় মানে না हो বুজি পালানে হে ভগৱান তেওঁৰ যাতে কোনো বিপদ নহয় মানে হে ঈশ্বৰ উसे कोई मुसीबत ना हो এইদৰে আমি ক'ম বুজিব পালা না সকলোৱে বুজিব পাৰিলা তাৰ পিছত চোৱা আকৌ এটা দিছো চোৱা তাত বিপদেই বিপদ বা সেই ঠাই অসুৰক্ষিত যদি ক'ব বিচাৰা হিন্দীতে वहाँ पे खतरे से खाली नहीं है এইদৰে আমি নিশ্চয় কথা শুনিব পাইছো কোনোবা টিভি বা চিৰিয়েলত হয় নহয় তাত বিপদেই বিপদ সেই ঠাই অসুৰক্ষিত মানে वहाँ पे खतरे से खाली नहीं है এইদৰে আমি ক'ম কথাটো বুজি পালানে আশা কৰো সকলোৱে বুজি পাইছা তাৰ পিছত চোৱা আকৌ এটা দিছো বিপদৰ বন্ধুৱেই প্ৰকৃত বন্ধু কথাষাৰ তোমালোকে নিশ্চয় কৰবাত শুনি পাইছা চাগে ইয়াৰ হিন্দীতে যদি ক'ব বিচাৰা ইয়াকে মুসিবত কা মিত্ৰ হি असली মিত্ৰ होता है এইদৰে আমি ক'ম বুজি পালানে প্ৰকৃত মানে असली বুলি বুজোৱা হ'ল দেই বিপদৰ মানে মুসিবত বিপদৰ বন্ধুৱেই প্ৰকৃত বন্ধু মানে মুসিবত কা মিত্ৰ হি असली মিত্ৰ होता है এইদৰে ক'ব লাগিব বুজি পালানে ইয়াৰ পিছত চোৱা আকৌ এটা আমি এই মুসিবত আৰু খতৰাটো বুজি পালাটো মুসিবত মানে আৰু খতৰা মানে এটাই হয় দেই আকৌ এটা শব্দ লৈছো উত্তম বা শ্ৰেষ্ঠ ইয়াৰ হিন্দী অৰ্থ কি হ'ব জানানে এই শব্দ দুটাৰ অৰ্থ এটাই হ'ব বেহতৰ বা শ্ৰেষ্ঠ মানে হিন্দীত অসমীয়াত একেই বুলি কোৱা হয় যেনে যদি তুমি অসমীয়াত ক'ব খোজা এইদৰে এটা বাক্য দি মই বুজাই দি আছো তোমালোকক ইয়াতকৈ আৰু ভাল কি হ'ব পাৰে যদি এইদৰে কাৰোবাক হিন্দীতে ক'ব বিচাৰা इससे बेहतर और क्या हो सकता है দেখিলানে বেহতৰ পালোতো আমি ইয়াত চোৱা আৰু ভাল মানে বেহতৰ বুলি বুজোৱা হ'ল কি হ'ব পাৰে মানে क्या हो सकता है ইয়াতকৈ মানে इससे বুজি পালানে ইয়াতকৈ আৰু ভাল কি হ'ব পাৰে যদি ক'ব বিচাৰা হিন্দীতে इससे बेहतर और क्या हो सकता है গতিকে উত্তম বা শ্ৰেষ্ঠ মানে বেহতৰ বুলি কোৱা হ'ল বুজোৱা হ'ল বুজি পালানে আকৌ এটা বাক্য দিছো তাইক মোতকৈ আৰু ভাল কোনে জানিব পাৰে বুজি পালানে মানে হিন্দীত যদি ক'ব বিচাৰা मुझसे बेहतर उसे और कौन जान सकता है এইদৰে আমি ক'ব লাগিব
মোতকৈ মানে মুঝছে আৰু ভাল মানে বেহতৰ বুলি দিছোঁ জানিব পাৰে মানে জান सकता है তাইক মোতকৈ আৰু ভাল কোনেনো জানিব পাৰে তাকে মুঝছে বেহতৰ উছে और कौन जान सकता है বুলি ক'ব লাগিব বুজিব পাৰিলানে তাৰপিছত চোৱা আকৌ এটা বাক্য দিছোঁ শ্ৰেষ্ঠ জীৱন তৈয়াৰ কৰিবলৈ এই উপায়বোৰ কৰক কাৰোবাক যদি এনেকৈ ক'ব বিচাৰা তেন্তে बेहतर जीवन बनाने के लिए यही उपाय करे অলপ দীঘল হৈ গ'ল বাক্যটো মই সৰু সৰু ছুটি ছুটিকৈ বুজাই দিছোঁ চোৱা শ্ৰেষ্ঠ জীৱন মানে বেহতৰীন জীৱন তৈয়াৰ কৰিবলৈ মানে বনানে के लिए উপায়বোৰ কৰক মানে यही উপায় কৰে শ্ৰেষ্ঠ জীৱন তৈয়াৰ কৰিবলৈ এই উপায়বোৰ কৰক মানে বেহতৰীন জীৱন বনানে के लिए यही উপায় কৰে অলপ দীঘল হৈ গ'ল বাক্যটো দেই আচ্ছা ঠিক আছে তাৰ পাছত চোৱা আকৌ এটা দিছোঁ সুৰক্ষা সুৰক্ষা শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা ইয়াৰ হিন্দী অৰ্থ কি হ'ব ইয়াৰ হিন্দী অৰ্থ হ'ব হিফাজত নিশ্চয় তোমালোকে শুনি পাইছা চাগে টিভি বা কৰবা চিৰিয়েলত যেনে যদি অসমীয়াত এইদৰে ক'ব খোজে এটা বাক্য মই বুজাই দি আছোঁ তোমালোকক অসমীয়াত যদি কোৱা আমি নিজৰ মালিকক সুৰক্ষা কৰিব লাগে এই কথাষাৰক যদি আকৌ হিন্দীতে ক'ব বিচাৰা তেন্তে हमें अपने मालिक की हिफाजत करनी चाहिए বুজি পালানে ইয়াত চোৱা আমি নিজৰ মানে हमें अपने বুলি বুজালো সুৰক্ষা মানে হিফাজত বুলি বুজালো কৰিব লাগে মানে करनी चाहिए বুজালো আমি নিজৰ মালিকক সুৰক্ষা কৰিব লাগে মানে हमें अपने मालिक की हिफाजत करनी चाहिए বুলি মই বুজালো ক'ব পাৰিবানে এইদৰে বুজি পালানে এতিয়া হিফাজতৰ অৰ্থ কি বুজি পালানে সকলোৱে আশা কৰোঁ সকলোৱে বুজি পাইছা আকৌ এটা দিছোঁ ঈশ্বৰে সদায় আমাৰ সুৰক্ষা কৰে যদি এইদৰে কাৰোবাক ক'ব বিচাৰা তেন্তে ঈশ্বৰ हमेशा हमारी हिफाजत करते हैं এইদৰে ক'ব লাগিব ইয়াত চোৱা ঈশ্বৰে সদায় মানে ঈশ্বৰ हमेशा সুৰক্ষা কৰে মানে हिफाजत करते हैं ঈশ্বৰে সদায় আমাৰ সুৰক্ষা কৰে মানে ঈশ্বৰ हमेशा हमारी हिफाजत करते हैं এইদৰে ক'ব লাগিব বুজি পালানে পাৰিবানে সকলোৱে আশা কৰোঁ নিশ্চয় পাৰিছা তাৰপিছত আকৌ এটা সৰু শব্দ এটা দিছোঁ চোৱা অদ্ভুত অদ্ভুত শব্দটো তোমালোকে অসমীয়াত নিশ্চয় জানা ইয়াৰ হিন্দী অৰ্থ কি হ'ব জানানে ইয়াৰ হিন্দী অৰ্থ হ'ব অজীব যেনে যদি অসমীয়াত ক'ব বিচাৰা যদি অসমীয়াত ক'ব খোজা কিবা এটা বাক্য তেন্তে মই দিছোঁ চোৱা অদ্ভুত কথা তাই মোক চিনিয়েই নাপালে বুজি পালানে কেতিয়াবা যদি কোনোবা কেনেকৈ ক'ব বিচাৰা অদ্ভুত কথা তাই মোক চিনিয়েই নাপালে তেন্তে হিন্দীত अजीब बात है उसने मुझे पहचान ही नहीं पाया এইদৰে আমি ক'ম অদ্ভুত কথা মানে अजीब बात है চিনিয়েই নাপালে মানে पहचान ही नहीं पाया অদ্ভুত কথা তাই মোক চিনিয়েই নাপালে মানে अजीब बात है उसने मुझे पहचान ही नहीं पाया এইদৰে আমি ক'ব লাগিব বুজি পালানে কথাটো মই শব্দটোৰ অৰ্থ কোন ঠাইত কেনেদৰে ব্যৱহাৰ কৰা হয় তাকে বুজাবলৈ বাক্য দি বুজাইছোঁ দেই চোৱা আকৌ এটা বাক্য দি বুজাইছোঁ যোৱা ৰাতি এটা অদ্ভুত সপোন আহিছিল মোৰ যদি এইদৰে ক'ব বিচাৰা হিন্দীত কাৰোবাক कल रात अजीब सा सपना आया था मुझे এইদৰে আমি ক'ম যোৱা ৰাতি মানে कल रात অদ্ভুত সপোন মানে अजीब सा सपना আহিছিল মোৰ মানে आया था मुझे যোৱা ৰাতি এটা অদ্ভুত সপোন আহিছিল মোৰ মানে कल रात अजीब सा सपना आया था मुझे এইদৰে হ'ব পাৰিবানে হিন্দী অলপ সহজ হৈ আছে চাগে ক'বলৈ হয় নহয় আশা কৰোঁ নিশ্চয় পাৰিছা এইদৰে আৰু বহুত কিছুমান কঠিন শব্দ আছে তাৰ অৰ্থবোৰ বুজাই দি আৰু বাক্যৰে মই বুজাই দিম তোমালোকক নেক্সট ভিডিঅ'ত এতিয়া এটা ভিডিঅ'ত যদি গোটেইকেইটা দি দিওঁ তেতিয়াহ'লে ভিডিঅ'টো দীঘল হৈ যাব বেছি গতিকে তোমালোকে বেয়া নাপাবা আজি ভিডিঅ'ৰ পৰা যদি কিবা শিকিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবা আৰু এই চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে এই আছাম ইণ্ডিয়া এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আজি বেছি দেৰি নকৰোঁ ইমানতে সময় মাৰোঁ যোনে যিটো নোৱাৰিবা মোক কমেণ্ট কৰি সুধিব পাৰিবা দেই